সবকে নমস্কাৰ আৰু জয়াই অসম ইটো টপ 5 PYQsৰ সিৰিজ 3 হয় আৰু সিৰিজ 1 আৰু সিৰিজ 2 অলৰেডি চেনেলটোত আছে আপোনাৰ হিন্তে গৈ চাব পাৰে আৰু এইটো ভিডিওস কিটা খুবই জৰুৰী আপকামিং APSC প্ৰিলিমছ বি ইট কম্বাইন্ড কম্পিটিটিভ এক্সাম হোক বা সিভিল ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ PhD whatever exam conducted by APSC it will be very beneficial and crucial আৰু PYQ এনালিসিসও আছে এই চ্যানেলত গৈ আপুনি চাব পাৰে যে কোনটো সাবজেক্ট পৰা কেইটা কোৱেশ্চন আহিছিল লাষ্ট ইয়াৰ কম্বাইন্ড কম্পিটিটিভ এক্সামত আৰু বাকি ডিপাৰ্টমেন্টাল এক্সামৰো মই দিয়ে আছো PYQs কিটা এন্ড PYQs কিটা চাব চাই কিনি নোট ডাউন কৰিব মানে খালি ভিডিওটো চালু আৰু এনে অলপ ভাবিলু আৰু এৰি দিলু আকৌ নেক্সট ভিডিওত চালু কলে আপোনাৰ ইন্টাৰ মানে বেনিফিট নহব আপুনি এন্তে যদি চাই আছে কিবা PYQ পৰা হেতু ৰিটেইন কৰিব চেষ্টা কৰিব ইন নোটস আৰু ৰিভাইজ কৰিব চেষ্টা কৰিব কিয়কি APSC এ কোৱেশ্চনটো সদায় সেমে हुदे মানে এক্সাক্ট পুরা নাম্বারস টু নাম্বারস নকো কিন্তু যোনটো টপিক আছে বা থিম আছে সেমে हुदिব খালি তাৰ ডাইমেনশনটো চেঞ্জ কৰি দিয়ে হুদাৰ সো আমি জানিত হৈ যাব লাগিব PYQ গুটে কৰি যাব গুটে এক্সাক্ট কিটাও নাহে কিন্তু আপুনি PYQ কৰিলে এটা আইডিয়া পাবো যে কেনেকা ভাবে আমি পঢ়িব লাগে টপিকস কিটা আৰু যোনটো অলৰেডি আহি গৈছে ইটো জানিত হোৱাটো খুবেই লাভান্বিত হ'ব আপোনাৰ ইন্টাৰ কাৰণে আৰু কেনেকা ভাবে আৰু এক্সট্ৰা আহিব পাৰে বা APSC হুদিব পাৰে হিতু নিজৰ পৰা ক্ৰিটিক্যাল এনালাইসিস কৰিলে আপোনাৰ ইন্টাৰ ভাল হ'ব কিয়কি ব্ৰেইনষ্টৰ্মিং will help you in prelims also as well as in mains also ঠিক আছে সো আজি এতিয়া ফার্স্ট কোৱেশ্চনটো আহু এন্ড তাৰ আগতে মই কৈ দিও প্লিজ লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিব it will encourage me and motivate me to bring you such kind of content to you available so আশা কৰো আপোনাৰ ইন্তে সাপোর্ট কৰিব let's get to the topic so আজিৰ কোৱেশ্চনটো হল COP that is Conference of Parties কয় United Nation Framework Convention on Climate Change এ কৰে ঠিক আছে সো ইটো হল এনভায়রনমেন্ট পৰা কোৱেশ্চন সো PYQ এনালিসিস ভিডিওটো যদি চাই মোৰ চেনেলত আছে তেতিয়া গম পাবো যে লাষ্ট ইয়াৰ এনভায়রনমেন্ট পৰা 8টা কোৱেশ্চন হদিছিল ঠিক আছে সো APSC ৰ ওয়েটেজ বহুত থাকে কিটাত এতিয়া আমি মই এটা টাইম দি দিও আপোনাৰ হিন্তৰ কাৰণে এটেম্প কৰিব চেষ্টা কৰক ইয়াত হদিছে কারেক্ট আৰু কৈছে হোস্ট কাউন্ট্রিজ কক যেহেতু COP29 রিসেন্টলি হৈ গৈছে 2024 ত এটা আইডিয়া লগাক মই 5 সেকেন্ড এটা পজ লও তে মই ইয়াত অলপ এক্সপ্লেনেশন দি দিছো চাই লব আৰু এই এক্সপ্লেনেশনটো খুবেই ইম্পৰ্টেন্ট কিন্তু কিয় জিমান এক্সাম আহিব এই কপৰ ওপৰত কোৱেশ্চন আহে মোস্ট অফ দা এক্সামত কিয় কপ টু একটা মানে favorite part hoy APSC be it APSC departmental exam or be it APSC combined competitive exam it is one of the most important topic environment pora jodi question kate kole kyunki itu current affairs ot bahut thake COP parties to thik ase so COP 1 option jehetu asil COP 1 to itu to hudi sailo COP 1 hoisil kot Berlin Germany t hoisil COP 1 leads to Kyoto protocol thik ase আৰু কিয়োটো প্ৰটোকলটো হল লিগেলি বাইন্ডিং এতিয়া বহুত কোৱেশ্চন APSC ত এনেকা হে প্ৰটোকল কিটা দি দিয়ে চাৰিটা তিনিটা প্ৰটোকল দি দিয়ে আৰু হুডে কোনটো নন লিগেল मतलब নন বাইন্ডিং আৰু কোনটো বাইন্ডিং তে আপুনি যদি কিয়োটো প্ৰটোকল লিগেলি বাইন্ডিং জানে তে আপোনাৰ হিন্তৰ কাৰণে এলিমিনেশন কাৰণে তেতিয়া হেল্প কৰিব ঠিক আছে সো COP 1 এ মানে কিয়োটো প্ৰটোকল eventually আনিছিল and UNFCC ৰ সেক্ৰেটাৰিয়েটো COP 1 পৰাই বনিছিল আৰু UNFCCC ৰ সেক্ৰেটাৰিয়েট কোড আছে বুন জাৰ্মানীত এতিয়া কোৱেশ্চনত কি কৰে যেটা স্টেটমেন্টত দিব তেতিয়া কব UNFCCC এনেকা ইয়াৰত এস্টাব্লিশমেন্ট হৈছিল আৰু তাৰ হেডকোৱাৰ্টাৰ হ'ল বাৰ্লিন জাৰ্মানী এতিয়া এই নাম দি কিয় হিন্তে কনফিউজ কৰে কিউকি ফাৰ্স্ট COP বার্লিনতে হয়েছিল ন জার্মানিত হয়েছিল কিন্তু বার্লিনত হয়েছিল সো ইনটা স্টেটমেন্টত বার্লিন হুমাই দিয়ে কিন্তু একচুয়ালি সেক্রেটারিয়েট টু হয় বুনত ঠিক আছে জার্মানি বুনত সো ইটো মনত ৰাখিব এন্ড এতিয়া COP 11 ৰ ৰিপোৰ্ট আহিলো COP 11 ত কি হৈছিল COP 11 2005 ত হৈছিল কোড হৈছিল মন্ট্ৰিয়েল কানাডাত হৈছিল COP 11 ত কি হৈছিল ইট এডপ্টেড দা মাৰাকে একৰ্ড ওকে টু ইমপ্লিমেন্ট কিয়োটো এটা কোৱেশ্চন এনেকা আহিব পাৰে যে কোনটো একৰ্ড আমাৰ এডপ্ট কৰা হৈছিল কিয়োটো প্ৰটোকল টু ইমপ্লিমেন্ট কৰিব কাৰণে দেন দা আনসাৰ উড বি মাৰাকে একৰ্ড ওকে
আৰু মন্ট্ৰিয়েল একশ্যন প্লেন এডপ্ট হৈছিল COP 11ত এইটো জানাটো দৰকাৰ ঠিক আছে এটা COP 21ত কি হৈছিল COP 21 2015ত হৈছিল COP 21 খুবেই ইম্পৰ্টেন্ট কিন্তু সাক মই ইয়াত লিখি দিছো মোস্ট ইম্পৰ্টেন্ট ইন হিষ্ট্ৰী কিয় মই কৈ আছো COP 21 হৈছিল পেৰিছ ফ্ৰান্সত ঠিক আছে COP 21 এ এটা প্ল্যাটফৰ্ম মানে এন্ড কৰিছিল the Durban platform ঠিক আছে আৰু COP 21 এ এটা এগ্ৰিমেন্ট এডপ্ট কৰিছিল ইটো কাৰণে আমি জুনে ফেমাসলি গম পাও পেৰিছ এগ্ৰিমেন্ট মই আশা কৰো জুনে এনভায়ৰনমেন্ট পঢ়িছে হিন্তে এই কিৱৰ্ডটো শুনিছেই পেৰিছ এগ্ৰিমেন্ট সো পেৰিছ এগ্ৰিমেন্ট লিগেলি বাইন্ডিং হয় ঠিক আছে ইটো মনত ৰাখিব কিয়োটো প্ৰটোকল লিগেলি বাইন্ডিং হয় পেৰিছ এগ্ৰিমেন্টও লিগেলি বাইন্ডিং হয় পেৰিছ এগ্ৰিমেন্টে কি ইন্ট্ৰোডিউস কৰিছে নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন NDCs ঠিক আছে নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন ইটো গুটে কাউন্ট্ৰি কাৰণে মানে যিমান কাউন্ট্ৰি আছে সবৰ কাৰণে ইটো ইন্ট্ৰোডিউস কৰিছিল আৰু পেৰিছ এগ্ৰিমেন্টৰ গোলটো কি to limit global warming by 1.5 degree celsius এতিয়া এইটো আগত PYQ তো বহুত মই দেখা পাইছো ইয়াত আইদাৰ 5 ডিগ্ৰী সেলসিয়াস কৈ দিব 4 ডিগ্ৰী 3 ডিগ্ৰী কৈ দিব কিন্তু আইদাৰ 1.5 ডিগ্ৰী সেলসিয়াস তো বেছি এপ্ৰোপ্ৰিয়েট হয় কিন্তু 2 ডিগ্ৰী সেলসিয়াস ইজ অলসো এপ্ৰোপ্ৰিয়েট ঠিক আছে কিন্তু বেসিক্যালি দা রাইট আনসার ইজ 1.5 ডিগ্ৰী সেলসিয়াস সো ৰিমেম্বাৰ দ্যাট হেকানে COP 21 তো খুবেই ইম্পৰ্টেন্ট বুলি কৈ কোৱা যায় ঠিক আছে এটা COP 29 যোনটো আমাৰ 2024 ত হৈ গল কোড হৈছিল বাকু আজাৰবাইজান আৰু COP 29 কাৰণে কি কয় ফাইনান্স COP কয় এটা কিয় কয় আপুনি গম পাই যাব COP 29 এ একটা বস্তু এস্টাবলিশ কৰিছে দ্যাট ইজ নিউ কালেক্টিভ কোয়ান্টিফাইড গোলস NCQG ঠিক আছে যেনেকা আমাৰ পেৰিছ এগ্ৰিমেন্টে নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন এস্টাবলিশ কৰিছিল হেনেকা COP 29 এ এস্টাবলিশ কৰিছে নিউ কালেক্টিভ কোয়ান্টিফাইড গোলস ইটো গোলৰ মানেটো কি মানে ডেভেলপ কাউন্ট্ৰিছে $300 billion annually দিব by 2035 ঠিক আছে so that is the thing আৰু COP 21 এ ফাইনালাইজ কৰিছিল আৰ্টিকল 6 যোনটো কাৰ্বন মাৰ্কেট লগত ৰিলেটেড আপনা হিন্তে ইমান জানিলে COP ৰিলেটেড যদি কিবা কোৱেশ্চন আহে আপনা হিন্তে ডিল কৰিব পাৰিব আৰু ইটো জিমা যেটা COP ইয়াত মেনশন আছে COP 1 COP 11 COP 21 COP 29 হেতু একদম দি মোস্ট ইম্পৰ্টেন্ট সিগনিফিকেন্ট COP হয় এনে তো বহুত COP হৈছে কনফারেন্স অফ পার্টিস হৈছে নহয় জানো কিন্তু এই চাৰিটা মানে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো ইয়াতে যি হেতু খালি হোস্ট কাউন্ট্রিজ মিলাব দিছে এতিয়া আপোনাৰ হিন্তে বুজিব পাৰে COP 1 কোড হৈছিল জাৰ্মানীত COP 29 কোড হৈছিল আজাৰবাইজান ঠিক আছে সো A3 আছে ইয়াত আৰু A1 A2 মানে ইটো নহব মানে যদি এটাই গম পাইছে আনসাৰটো আহি গল আপোনাৰ সো সেই হিচাপে এলিমিনেট কৰিব ঠিক আছে আৰু ইয়াত যেহেতু একদম সিম্পল ভাবে দিছে এতিয়া আপকামিং 2026 ত কি ঠিক এনেকা সেন্টেন্স বনাই দি দিব ইকিটা ডাটাস এন্ড ফ্যাক্টস পৰা দি দিব সো এইকিটা ডাটা জানা আমাৰ জৰুৰী ঠিক আছে এটা নেক্সটত আহো এইটো চাব এই কোৱেশ্চনটো ইটো এনভায়ৰনমেন্ট কোৱেশ্চনে হয় এটা অ্যাটেম্প কৰক ইয়াত কি সুধিছে আর কারেক্ট কৈছে দে অ্যাটেম্প কৰক মই 5 সেকেন্ড পৰা 10 সেকেন্ড দি আছো আচ্ছা ঠিক আছে মই এটা কো ইয়াতে কি কৈছে চাব এক্সট্রিম এন্ড নন এক্সট্রিম ওয়ার্ড টু ফার্স্টত সবচে বেশি ধ্যান দিব আৰু ফ্যাক্টর সেকেন্ডলি এটো স্পেশালি বিগিনার্স কিটা ভুল করে ফার্স্টলি ইয়াতে একু দিয়া নাই ইয়াত কি হুদিছে কারেক্ট হুদিছে সাক এশিয়াটিক লায়ন ইজ নেচারালি ফাউন্ড ইন ইন্ডিয়া অনলি কৈছে অনলি মানে এক্সট্রিম আৰু মানে এশিয়াটিক লায়ন ইন্ডিয়াৰ বাহিৰে আৰু কোটো নাপায় বিলে ইটো কৈছে ঠিক আছে সেকেন্ড কৈছে কি ডাবল হাম্পড ক্যামেল ইজ নেচারালি ফাউন্ড ইন ইন্ডিয়া অনলি ইটো এক্সট্রিম কি কৈছে যে খালি ডাবল হাম্প ক্যামেল যোনটো এটা ক্যামেল আছে ইটো বিলে খালি ইন্ডিয়াতে পায় ইটো এক্সট্রিম হৈ গল আৰু ইয়াত চাক ওয়ান হর্ন রাইনোস ইজ নেচারালি ফাউন্ড ইন ইন্ডিয়া অনলি ইটো একদম এক্সট্রিম কল তে এতিয়া আমি কি ভাবিব লাগে কক আনসারটো কি হ'ব এশিয়াটিক লায়ন মই ইয়াত এক্সপ্লেনেশন দিছো চাব এশিয়াটিক লায়ন ইজ অনলি ইন ইন্ডিয়া ঠিক আছে কোড পোৱা যায় ফিলহাল গিৰ ন্যাশনাল পার্কত পোৱা যায় মই এনপি দিছো মানে ন্যাশনাল পার্ক হয় আৰু জিইউজে দিছো মানে গুজরাট হয় ঠিক আছে গিৰ ন্যাশনাল পার্ক কোড আছে গুজরাটত আছে আৰু এশিয়াটিক লায়ন খালি ইতিয়া গিৰ ন্যাশনাল পার্কতে পোৱা যায় ঠিক আছে এটো গম পালে মা দ্যাট মিন্স আমাৰ অপশন 1 টু কারেক্ট এটা 1 টু কারেক্ট যদি 1 টু হবই অপশনত এই 2 টু মানে নহব আলটিমেটলি অপশন 2 টু গলেগে অপশন 2 টু গল মানে ইটো রং হবই গম পালে নে নাই
এতিয়া যদি এইটো সৰি ইয়াত মোৰ অলপ ভুল হৈ গ'ল মই কৈ আছো ঠিক আছে এতিয়া 1 2 টো কাৰেক্ট হল আমি গম পালো এতিয়া ডাবল হাম্প এটা নাম্বার 2 চাও ইয়াত কি কৈছে ডাবল হাম্প কেমেল ইজ নেচাৰেলি ফাউন্ড ইন ইন্ডিয়া অনলি ঠিক আছে এতিয়া আজি মনত ৰাখিব এবাৰ নিউজত আছিল কিন্তু ডাবল হাম্প কেমেল এটু কাম ব্যাকটেৰিয়ান কেমেল কো ইটু সাগে এবাৰ আমাৰ ৰিপাব্লিক ডে প্যাৰেডত নেকি পাৰ্টিসিপেট কৰিছিল সো এনেও নিউজত আছে ইম্পৰ্টেন্ট হয় সো ডাবল হাম্প কেমেল ইজ নেচাৰেলি ফাউন্ড ইন ইন্ডিয়া অনলি কৈছে কিন্তু ইয়াত সাক মই এক্সপ্লেনেশনত দিছো আপুনি চাব ডাবল হাম্প কেমেল তাকানে আমি ব্যাকটেৰিয়ান কেমেলো কো ঠিক আছে নেটিভ টু সেন্ট্রাল এশিয়া দ্যাট ইজ মঙ্গোলিয়া এন্ড চাইনা ঠিক আছে সেন্ট্রাল এশিয়ার মানে নেটিভ হয় মানে মঙ্গোলিয়া আর চাইনা ফিনি পোৱা যায় এটো নেটিভনেসটো আৰু স্মল পপুলেশন একদম সৰু পপুলেশন নুব্রা ভ্যালিত পোৱা যায় আমাৰ লাদাখত ঠিক আছে তে ইয়াত সেন্টেন্স টু কি ক'লে ইয়াত কৈছে ডাবল হাম্প কেমেল ইজ নেচাৰেলি ফাউন্ড ইন ইন্ডিয়া অনলি কৈছে তে এইটো কেনেকা হ'ব কিয়কি সেন্ট্রাল এশিয়া তো পাই চাইনা আৰু মঙ্গোলিয়াত সো এইটো আলটিমেটলি ৰং হৈ গ'ল নহয় জানো তে 2 অপশন টু ইয়াতো গ'ল আৰু 2 অপশন ইয়াতো সিয়াতে গ'ল মানে ডি আৰু বি টু নহয় এটা এ আৰু সি ৰ ওপৰত ভিতৰত কম্পিটিশন এতিয়া চাব দেই ওয়ান হর্ন ৰাইনো ইজ নেচাৰেলি ফাউন্ড ইন ইন্ডিয়া অনলি এতিয়া আমি সবে জানো গড় আমাৰ ষ্টেট এনিমেল অসমৰ খালি ইন্ডিয়াতে পায় ইটো একচুয়ালি শুনিব গলে বহুত মানুহে কারেক্ট ভাবিব কিন্তু একচুয়ালি কারেক্ট নহয় ওয়ান হর্ন রাইনো ইন্ডিয়া আৰু নেপাল ৰেঞ্জৰ ভিতৰত পোৱা যায় মানে ইন্ডিয়াত তো পোৱা যায় নেচাৰেলি কিন্তু নেপালতো পোৱা যায় সো এই এক্সপ্লেনেশন তো চাব ওয়ান হর্ন রাইনো ইজ নেচাৰেলি ফাউন্ড ইন ইন্ডিয়া এন্ড নেপাল ঠিক আছে সো ইটো রং হৈ গ'ল তে 3 ও রং হৈ গ'ল আনসারটো কি হল 1 এটা এই যোনটো ওয়ান হর্ন রাইনোর উপর যোনটো স্টেটমেন্ট ইয়াতে বহুত মানুহ গলতি কৰাৰ চান্স বহুত বেছি থাকে ঠিক আছে কিয়কি নেপাল ইমান নিউজত না থাকে নেপালৰ স্পিচিছ কিটাও ইমান নিউজত না থাকে সো দ্যাট ইজ দ্য থিং হেকানে কই পিওয়াইকিউ টু বেছি ইম্পৰ্টেন্ট হৈ যায় এতিয়া আমি নেক্সট কোৱেশ্চনটো আহো এতিয়া নেক্সট কোৱেশ্চন ইটো মই গুটে আপোনাৰ ওপৰত এৰি দিম সবক SDG যেহেতু এটা আপুনি ইন্ডিয়া যদি এটা APSC এসপিরেন্ট হয় তে SDG তো জানা একদমই মানে বেসিক আৰু এটো কিয়কি মেইনছত তো লাগে প্রিলিমছত তো লাগে SDG 1 to SDG টোটাল আমাৰ 17টা SDG আছে সাস্টেইনেবল ডেভেলপমেন্ট গোলস আৰু আমি SDG কিটা এডপ্ট কৰিছিলো কোৰ পৰা এডপ্ট কৰিছিলো কি কেইটা আমাৰ SDG আছে ইকিটাও স্টেটমেন্ট বনাই কিনি APSC অলৰেডি কোৱেশ্চন হুদিছে ইয়াতো যেহেতু একদম সিম্পল ভাবে দিছে কারেক্ট আনসার হুদিছে SDG 4টা দি দিছে আৰু ইন্টৰ গোলটো দি দিছে সো আপোনা ইন্তে নিজে চেষ্টা কৰক ইলিমিনেট কৰিব কাৰণে আপোনা ইন্তে পাই যাব মই এটা 5 সেকেন্ড দিও আপোনা ইন্টৰ কাৰণে ঠিক আছে এটা কোৱেশ্চন তো বহুত ইজি দিছে কিয়কি ইয়াত বেছি এলিমিনেশনৰ মাথা মাৰা দৰকাৰ নাই আপুনি যদি খালি SDG 1 2 জানে আপুনি আনসার পালে SDG 1 ৰিলেটস টু নো পভাৰ্টি ঠিক আছে সো কি হল আনসার তো এটা A4 কিমানটা টানো আছে ইয়াতো না A4 ইয়াতো না A4 ইয়াতো না A4 তে ইয়াতে আছে আনসার এটি হল এটা জানিলে মানে এটো হৈ গল কিন্তু কোৱেশ্চন তো ইটো মানে এই হিসাবে বহুত ইজি দিছে ইমান ইজি কিন্তু নুহুদিব মানে পোস্ট লৈ কথা থাকে APSC জিমান পোস্ট কম থাকে হিন্তে ইমান ডিফিকাল্ট বনাব বিচাৰে আৰু জিমান পোস্ট বেছি থাকে ধৰক 600 700 400 তে সেই হিসাবে অলপ মডাৰেট লেভেলত আনে আৰু জিমান পোস্ট কম থাকে ধৰক 80 50 10 বা 200 তেতিয়া আৰু লেভেল অফ ডিফিকাল্টি টু বঢ়াই দিয়ে হেকানে আমি জানাটো মানে ভালকে ডাইমেনশনালি ক্ৰিটিক্যালি থিংক কৰি পঢ়াটো খুবেই জৰুৰী এটা ইটো তাহু এই কোৱেশ্চনটো চাক অলপ মই ইয়াত আপোনাৰ ইন্টকান টাইম দি আছো ম্যাচ দা ফলোইং কি হুদিছে ৰিভাৰ্স হুদিছে আৰু ষ্টেটছ হুদিছে নিজে অলপ ট্ৰাই কৰক এতিয়া আপুনি নাম কিটা চাব অলপ নাম কিটা চাই কিনে আপুনি অলপ এলিমিনেশনটো কিন্তু কৰিব পাৰিব মই ভাবিছো ভীমা ব্ৰহ্মানী টৱাং ভীমা ব্ৰহ্মানী টৱাং এন্ড ঘাগৰ সা ঘাগৰ নাম শুনাই আছে ব্ৰহ্মানী নামও শুনাই আছে ভীমা নামও শুনাই আছে অলপ ইজি ইজিয়ে দিছে কিন্তু
আপুনি এটা চাব নৰ্থ ইষ্টৰ যিমান অলপ নাম থাকে অলপ মানে ক্ৰিটিকেল থাকে মানে অলপ আনকমন থাকে ঠিক আছে ইয়াৰ পৰা মোৰ কাৰণে নিজৰ ভাবে মই এজ এন এক্সপিৰিয়েন্স কৈ আছো এই নামটো মোৰ কাৰণে অলপ আনকমন লাগিছে টুৱাং মানে অলপ ভাষাটো বেলেগ ঠিক আছে আৰু আমি জানোৱে এইকেইটা ষ্টেটত কি ভাষা ইউজ কৰে আমি জানোৱে ইয়াত ওড়িয়া ঠিক আছে ইয়াত পাহাৰন ভাষা ইউজ কৰে মহাৰাষ্ট্ৰত কি ইউজ কৰে অলপ ডিফাৰেন্স আছে তাত মাৰাঠীও কৰে গুজৰাটীও কৰে ঠিক আছে কিন্তু ইয়াত মিজোৰামটোত চাক মিজোৰামটোৰ আমি জানো ভাষাটো হিন্তৰ অলপ ডিফাৰেন্ট হিন্তৰ নিজৰ লোকেল ডাইলেক্ট আছে তে হিন্তৰ ডাইলেক্ট আৰু এই জায়গাটোৰ নামো মই শুনা নাই সো এজ এ নিউ এক্সপিৰিয়েন্স মই C2 4 এ ভাবিম C2 যদি 4 ভাবো আপুনি অপচন কিটাত চাক C1 নাই C2 ইটো নহব তেন্তে ন তে এ আৰু ডিৰ ভিতৰত এটা আমাৰ কম্পিটিশন এতিয়া হিমাচল জুনে মানে ইন্ডিয়ান জিওগ্ৰাফি কৰিছে হিন্তে গম পাব যে ঘাগাৰ ইজ ফ্ৰম হিমাচল প্ৰদেশ ঠিক আছে সো ইফ ঘাগাৰ ইজ ফ্ৰম হিমাচল প্ৰদেশ তে D2 কোড আছে চাব D2 এইটোতে আছে নহয় জানো D ত আছে সো আনসার ইজ D বাস আৰু ব্ৰহ্মণী কোড আছে ব্ৰহ্মণী ওড়িশাত আছে ঠিক আছে এই ব্ৰহ্মণী ৰিভাৰটো বহুত কমন কিন্তু বহুত বাৰে বাৰে হুদি থাকে ব্ৰহ্মণী ঘাগৰ ৰিভাৰ ঠিক আছে এই দুটা ৰিভাৰ কিন্তু বহুত কমন ভীমাটো মই নকও বাৰু কিন্তু এই ব্ৰহ্মণী ৰিভাৰ আৰু ঘাগৰ ৰিভাৰটো বহুত কমন সো এখানে ইন্ডিয়ান জিওগ্ৰাফিৰো আমাৰ ওয়েটেজ আছে APSCত ঠিক আছে এতিয়া আমি লাস্ট আজিৰ কোৱেশ্চনটোত আহি যাও ইয়াছে লেবাং বোমানী ড্যান্স কি কলে লেবাং বোমানী ড্যান্স ইজ এ পপুলার ড্যান্স অফ হুইচ স্টেট অফ নর্থ ইস্ট ইন্ডিয়া ইটু কানে মই 4 সেকেন্ড মান দিম সাক সো ইয়াৰ আনসাৰটো হল ত্ৰিপুৰা এতিয়া সাক আমি জেনাৰেলি কি কৰো APSC এক্সাম দিব যাওতে আমাৰ অসমৰ কালচাৰ ফেষ্টিভেল ড্যান্স অফ পঢ়ি যাও কিন্তু যদি আপোনাৰ হিন্তে মানে অলপ কনফিডেন্টলি যাব লাগে কালচাৰ ফেষ্টিভেল অলপ ড্যান্স কালচাৰ ফেষ্টিভেল বা GI টেক্স কিটা আমাৰ 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰো চাই যাব ধৰক নাগালেণ্ডৰ চালে মিজোৰামৰ চালে মণিপুৰৰ চালে ত্ৰিপুৰাৰ চালে যেহেতু আমাৰ অসম হিন্তৰ লগত বৰ্ডাৰ শেয়াৰ কৰে সো কেতিয়াবা হিন্তৰ ওপৰতো কোৱেশ্চন আহি যায় যেনেকা এইটো চাক লেবাং বোমানী ড্যান্স আহি গল নে কোৱেশ্চন যেহেতু APSC ৰ কোৱেশ্চন হয় ত্ৰিপুৰা ষ্টেট PCS ৰ কোৱেশ্চন নহয় কিন্তু হলেও APSC হুদি দিছে সেইকাৰণে মানে অসমৰ কাৰণেটো স্পেসিফিক্যালি গুটে পঢ়িব কালচাৰ ফেষ্টিভেল জি আছে এথনিসিটি পৰা কিন্তু নাগালেণ্ড মিজোৰাম যোন কিটা আমাৰ বাকি 7 নৰ্থ ইষ্টাৰ্ণ ষ্টেটস আছে হিন্তৰ ওপৰত বিট সিকিম অৰুণাচল প্ৰদেশ হিন্তৰ ওপৰতো মানে অলপ পঢ়ি যাব যেনেকা কি আপাতানি ট্ৰাইব মই আশা কৰো জানে আপুনি হিন্তে আপাতানি ট্ৰাইব বহুত নিউজতো থাকে ঠিক আছে আৰু এক্সামত আহে APSCও বহুতবাৰ কোৱেশ্চন হুদিছে আপাতানি ট্ৰাইব ওপৰত আৰু যেহেতু ট্ৰাইবো এটা আমাৰ সিলেবাস হয় মেইনছৰ কাৰণেও আৰু প্ৰিলিমছ কাৰণেও APSC সো হুদিব পাৰে আপাতানি ট্ৰাইব ইজ ৰিলেটেড উইথ কি কয় অৰুণাচল প্ৰদেশ আৰু জিৰো ভেলিৰ নামো হুদিছে সাগে সো দিস আর দ্য থিংস ইউ শুড নো ঠিক আছে সো আজি কাৰণে ভাবিছো আপোনালোকৰ কাৰণে লাভান্বিত হৈছে এই ভিডিওটো আশা কৰো সবে ভাল পাইছে আৰু সাবস্ক্ৰাইব কৰি থৈ যাব লাইক কৰি থৈ যাব কমেন্ট কৰি থৈ যাব আৰু পাৰিলে শেয়াৰ কৰিব আৰু আশা কৰো মই এনেকৈ আৰু আনি থাকিব পাৰিম আপোনালোকে ভালকে পঢ়িব সো অল দা বেষ্ট থ্যাংক ইউ